এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছো এক বহুত গুৰুত্বপূৰ্ণ খবৰ। নমস্কাৰ জনাইছো। আজি ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত চেঙা বিধানসভা সমষ্টিৰ দক্ষিণ গদুনী গাঁও পঞ্চায়তত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। এই নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অত্যাচাৰী মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ফালৰ পৰা আক্ৰমণ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে আজিৰ এই নিৰ্বাচনী সভাত। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে বিভিন্ন ধৰণে আমাৰ ওপৰত যিমান যান্ত্ৰণা দিছে, যিমান অসভ্যালি কৰিছে। আজিৰ এই নিৰ্বাচনী সভাত অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈয়ে মৌলানা বদৰুদ্দিন আজমলক প্ৰতিহত কৰাৰ স্বাৰ্থত মৌলানা বদৰুদ্দিন আজমলক বিদায় দিয়াৰ স্বাৰ্থত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। আহক বিস্তাৰিতভাৱে জানক। আপুনিতো আমাৰ জাতিটোৰ লগতো নাই, আমাৰ ৰাইজৰ লগতো নাই, আমাৰ গাঁও বিৰোধিতা কৰিব লাগিছে। নকৰিলে কিয়? তাৰ মানে নিজৰ বেপাৰ অগৰুৰ ব্যৱসায় চলাবৰ কাৰণে মুছলমানসকলক ব্যৱহাৰ কৰি আহিছে। আৰু ৰাইজ এইবাৰ কিন্তু আপোনালোকে মনত ৰাখিব, আপোনালোকে এই চাচাক আপোনালোকে ব্যৱহাৰ কৰিবলৈ ঠাই এৰি নিদিব। এটাও ভোট যাতে তলা চাপিত নপৰে তাৰ কাৰণে সিদ্ধান্ত ল'ব লাগিব। এটাও যাতে ভোট নষ্ট নহয়। যে ভূপেন কুমাৰ বৰাই তেখেতে এক নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰীক কেনেকৈ তীৰ্যক আক্ৰমণ কৰিছে। তদ্ৰূপ অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈয়েও আজি ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই নিৰ্বাচনী প্ৰচাৰ সভাত আজি তীৰ্যক সমালোচনা কৰে এওঁদিয়া প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক। মৌলানা বদৰুদ্দিন আজমলক ইমানেই আক্ৰমণ কৰে যে মৌলানা বদৰুদ্দিন আজমলক কা বিৰোধী আখ্যা দিয়ে। জাতিৰংশী কা বিৰোধী আইনৰ বিৰোধিতা নকৰাৰ বাবে মৌলানা বদৰুদ্দিন আজমলক প্ৰতিহত কৰাৰ বাবে আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈ। আপুনিতো আমাৰ জাতিটোৰ লগতো নাই, আমাৰ ৰাইজৰ লগতো নাই, আমাৰ গাঁও বিৰোধিতা কৰিব লাগিছে। আপোনালোকে শুনিবলৈ পালে লৰিণজ্যোতি গগৈয়ে বাৰম্বাৰ কিন্তু মৌলানা বদৰুদ্দিন আজমলক সমালোচনা কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈয়ে যদি তেওঁ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হ'ব পাৰে তেতিয়াহ'লে অসমৰ জ্বলন্ত সমস্যা গৰাখহনীয়া সমস্যাৰ বিষয়ে সংসদত প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠাব বুলি তেখেতে দাবী উত্থাপিত কৰে। মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ, বান গৰাখহনীয়া সমস্যা আমাৰ অসমৰ মূল সমস্যা। অসমৰ মানুহৰ যিটো অৰ্থনীতিৰ ভেটি এইটো ভাঙিছে বান আৰু গৰাখহনীয়া। সেইকাৰণে স্থায়ী সমাধানৰ বাট উলিয়াবলৈ বহুদিনৰ পৰা কৈ আহিছোঁ। আমি ইয়াৰ কাৰণে এটা সুকীয়া ব্যৱস্থা লাগে, কাৰণ অসমৰ বান গৰাখহনীয়াৰ সমস্যাৰ যিটো ভয়াৱহতা, ইয়াৰ যিটো গভীৰতা আৰু ইয়াৰ যিটো ব্যাপকতা সেইটো ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যৰ লগতে একে নহয়। সেইকাৰণে বান গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে মই সাংসদ হ'লে মোৰ সংসদৰ মজিয়াত স্পষ্ট শক্তিশালী এটা বাৰ্তা থাকিব, এটা মোৰ যুঁজ থাকিব যে এই সমস্যাটো সমাধান কৰিব লাগে, এই সমস্যাটো স্থায়ী সমাধানৰ বাট উলিয়াব লাগে। আৰু এইটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে ইতিমধ্যে যেতিয়া ইণ্ডিয়াৰ যিগৰাকী চেয়াৰমেন আমি মল্লিকাৰ্জুন খৰ্গেক জাতীয় পৰিষদ লগ পাওঁ যে মেমৰেণ্ডাম দিছোঁ, তাৰ বিভিন্ন বিষয় দিছোঁ, কিন্তু এইটো প্ৰথম 3টা বিষয়ৰ ভিতৰত বান গৰাখহনীয়াৰ সমস্যাটো ল'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। এইখিনিতে আমি আপোনালোকক নিৰ্বাচনৰ প্ৰসংগত 2 নং ধুবুৰী লোকসভা সংসদীয় সমষ্টিৰ 3গৰাকী প্ৰাৰ্থীৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে। সেয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু এওঁদিয়া প্ৰধান তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগত। আৰু এই 3গৰাকী ব্যক্তিৰ মাজতেই 3গৰাকী প্ৰাৰ্থীৰ মাজতেই পোনপটীয়া নিৰ্বাচনী যুঁজ সম্পন্ন হ'ব। সময়ত লক্ষণীয় হ'ব কোনে 2024 নিৰ্বাচনত কোনে সংসদলৈ ৰাওনা হয়, কোনে সংসদৰ বাবে বিজয়ী হয়। আপোনালোকে কমেণ্ট যোগে জনাব পাৰিব ধুবুৰী লোকসভা সংসদীয় সমষ্টিৰ পৰা কোনজন প্ৰাৰ্থী জিকিব আৰু কোনসকল প্ৰাৰ্থী হাৰিব। বহৰীৰ পৰা লতিফ খানৰ ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট।